গম ৰস তাত তেনেকৈ। তাৰপিছত পিছদিনা আহিলে পুষ্পাঞ্জলি ছাৰে আহিলে, আমপুলিটো ডাঙৰ হৈছেনে? এনেকৈ ছাৰ আমপুলিটো তাত নাই মৰি থাকিলে। তাৰপিছত ছাৰে সুধিলে আমপুলিটো মৰি থাকিলে আপুনি পানী চানী দিছিলে নাই বাৰু? সদায় চাইছিলে নাই? এনেকৈ অঁ মই ছাৰ সদায় চাবলৈ মই পাহৰি থাকোঁ নহয়, কেতিয়াবা মই শুই থাকিলে পাহৰি থাকোঁ, এলাহতো দিয়া নহয়, এনেকৈ পানী দিয়াই নহয়, সাৰ চাৰো দিয়া নহয়, গছখন জ্বলিলে থাকে মৰি থাকে। তাৰপিছত ছাৰে ক'লে ঠিক আছে হ'ব দিয়া, সেইটো মৰিলে মই বেলেগ এটা আমপুলি তোমাক দিছোঁ, তুমি এটা কাম কৰা স্কুলতে ৰুই থৈ দিয়া, স্কুলত ৰুই থৈ দিয়া, এইফালে গৈ এইখিনিতে ৰুই থৈ দিয়া, স্কুলৰ এটা জেগা দিলে তাতে ৰুই থোৱা, তুমি খালি আমপুলিটো যত্ন ল'বা। তাৰপিছত পুষ্পাঞ্জলিয়ে কি কৰিলে আমপুলিটো ৰুই থ'লে তাতে। তাৰপিছত ক'লেতো ছাৰে তুমি সদায় তাইক আমপুলিটো চাই যাবা এবাৰ। তাৰপিছত ছাৰৰ কথা মতে পুষ্পাঞ্জলি এইবাৰ কি কৰিলে, তাইৰ মনত অকণমান দুখ আছিলেই, আমপুলিটো আগৰবাৰ ৰুই থ'লে মৰি থাকিলে, ছাৰেও বেয়া পাইছে অকণমান। তাৰপিছত পুষ্পাঞ্জলিয়ে সেই আমপুলিটো সদায় চায়, সদায় পানী দিয়ে, আকৌ কিবা কিবি ৰাস্তাত গোবৰ অকণ দেখে, কিবা অকণ দেখে, সাৰ অকণ দিয়ে, কল কাপোৰ এটা থাকিলে তাকো দি দিয়ে। তাই দেখিলে সদায় এবাৰ নোখোৱাকৈ নাযায়, সদায় চাইহে আমপুলিটো যায়, পানী চানী দিয়ে, দিয়াৰ লয় আমপুলিটো ধুনীয়াকৈ বাঢ়ি আহিল। তাৰপিছত দেখিলে 3 মাহমানৰ পিছত আমপুলিটো ধুনীয়া ডাঙৰ হৈ গ'ল, একদম ডাঙৰ ধুনীয়া হৈ গ'ল। তাৰ জোপোহা বহুত ডাঙৰ, মানে এবছৰৰ পিছতহে লাগিব আমপুলি, বাৰু পতককেতো নালাগে, লাগিব পৰা নাই, কিন্তু গ্ৰথটো ধুনীয়া হয়, ডাঙৰ হৈ গ'ল। তাৰপিছত ছাৰে পুষ্পাঞ্জলি মাতি আনি ক'লে তোমাৰ প্ৰথম আমপুলিটো যে মৰিলে কাৰণটো কি বাৰু? কাৰণটো কি বুলি ভাবা, তোমালোকে কি বুলি ভাবা? কৈ দিয়া। প্ৰথম আমপুলিটো যে মৰি থাকিলে, পুষ্পাঞ্জলিয়ে ৰুই থৈছিলে, সেইটোতো মৰি থাকিলে। নেক্সট যেতিয়া আকৌ ছাৰে এটা আমপুলি দিলে, সেই আমপুলিটো আকৌ ধুনীয়াকৈ দি গ'ল, স্কুলতে ৰুলে। প্ৰথম আমপুলিটো কিয় মৰি থাকিলে? কৈ দিয়া কাৰণ যত্ন নোলোৱাৰ কাৰণে মৰি থাকিলে। ভুল। প্ৰথম আমপুলিটোৰ অকণো যত্ন নল'লে, আমপুলিটো দিলে, আমপুলিটো ৰুই থৈ দিলে। হা, এতিয়া মই তোমালোকক আজি প্ৰত্যক্ষৰ শিকালোঁ শুনা, প্ৰত্যক্ষৰ কেইটামান তোমালোকৰ লগত আলোচনা কৰিলোঁ। শিকোৱাটোতো ইমান সহজ নহয় জানানে, শিকাই দিব বুলি পৰাটো ইমান সহজ নহয়। মই আলোচনা কৰিলোঁ তোমালোকৰ লগত কিছুমান প্ৰত্যক্ষৰ। মই ভাবিছোঁ তোমালোকে কথাখিনি গৈ নিজৰ ঘৰত আজি কথাখিনি চৰ্চা কৰিবা। আৰু মই দেখিলোঁ বহীখিনিতে চালোঁ সকলোৱে লিখিব পৰা নাই শব্দবোৰ, একো ডাঙৰ কথা নহয়, হয় নাই? মই শিকাব লাগিছিলে প্ৰতিটো নৃত্য বৰ্ণৰ মুক্তাক্ষৰ এটা এটা বৰ্ণ তোমালোকক মই দিব লাগিছিলে, কিন্তু মই যথেষ্ট সময় কম আছিলে।